পুৰত হাজাৰ হাজাৰ মানুহ ৰখি আছে অন্ত্যেষ্টিক্ৰিয়া ক্ৰিয়া হ'ব তাৰপিছতো ইয়াতো যে মানুহৰ সমাগম আচৰিত লাগিছে আসলে গোটেই কথাখিনি অনুপম দাও ৰখি আছে আমি সঠিক ৰিপৰ্টটো বিচাৰো অনুপম দা আৰু যেহেতু জেনজিয়ে নতুন প্ৰজন্মই দাবী কৰিছে যে পুনৰ মনোনীত পৰীক্ষা হ'ব লাগে অসমৰ ৰাইজে বিচাৰিছে সকলোফালে মানুহ গোটেই মানুহ কেৱল জুবিন দাক আকৌ এবাৰ সাক্ষাৎ কৰিব বাবে আৰু ন্যায় লাগে সকলোকে ন্যায় লাগে কি কয় ন্যায় লাগেনে নে আপোনালোকে যে আহিলে ইয়ালে জুবিন দাক চাবৰ কাৰণে আহিছে নে কিনো ৰিপৰ্ট ওলাই তাৰ উৎকণ্ঠা আছে মনত কি ভাৱ লাগি আছে ফুল প্লেনিংতে মাৰিছে 100% ভালে নীলা নপৰে বডি নীলা নপৰে মেডিচিন খুৱাইছে এনেকুৱাকৈ মাৰিছে প্লেনিংতে এই তদন্ত কাৰ ওপৰত হ'ব লাগে পষ্টমৰ্টম ৰিপৰ্ট আহক তাৰপিছত কেছৰ কি হয় সময় লাগিব অলপ লাগিব আমি আছিল তাতে আচলতে সেইটোৱে আমি লাগি আছো দাদাক যাতে আমি শেষ বিদায়কনো ভালদৰে দিব পাৰোঁ আৰু গোটেই অসমবাসী ৰাইজে মানে যিটো কল্পনা কৰিব নোৱাৰে অপৰিকল্পনীয়ভাৱে মানে সীমাহীনভাৱে মৰম দিছে শ্ৰদ্ধা জনাইছে লাখ লাখ লোক 1 কোটিমান লোকে আচলতে ওলাই আহিল জুবিন দাক শ্ৰদ্ধা জনাবৰ বাবে কোনোৱে পাইছে কোনোৱে নাই পোৱা আৰু ইয়াৰ পিছতো মানুহৰ উৎকণ্ঠা যে এই এনেকুৱা ধৰণৰ আকৌ পষ্টমৰ্টম কৰিবলগীয়া হ'ল ছিংগাপুৰ আৰক্ষী বা ছিংগাপুৰৰ গোটেই ছিষ্টেমটোক আমি মানে বিশ্বাসত লোৱা নাই কাৰণ বহুত কথা আহি পৰিছে এতিয়া যিয়ে নহওক পানীতেই সাগৰতে তেওঁ বিলীন হৈ গৈছে সাগৰতে ঢুকাইছে কিন্তু এতিয়া যিবিলাক ভিডিঅ' ওলাইছে গোটেই সংবাদ মাধ্যমত গোটেই ভিডিঅ' ওলাই গ'ল এটা এটা ভিডিঅ' আচলতে খণ্ড বাই খণ্ড এপিছড ৱাইজত আচলতে জুবিন দাৰ এই ভিডিঅ'বিলাক ওলাই আছে সেইটো কাৰণে জেনজিয়ে হওক বা ফুটেজ দিয়া হয় সেই ফুটেজ আৰু ফুটেজকেইটাত এটাই কথা যে যিখিনি মানুহ আছিল তাতে প্ৰত্যেকজন মানুহৰ তাতে দুখ আছে মানে তেওঁলোকে ইনষ্টিগেট কৰিছে জুবিনক মানে সাঁতুৰিবলৈ যা যিবিলাক শব্দ তাতে ওলাইছে সিহঁতৰ ইমান ময়মতালি একদম হাঁহি কিৰিলি সেইফালে জুবিন গাৰ্গে পানী খাই আছে বহুত দূৰ লাইফ জেকেট নোহোৱাকৈ সাঁতুৰি গৈছে তাৰপিছত যদি তাতে যোন আছে তেওঁলোকৰ দুখ নাই কাৰ গাত আছে সেইকেইজন মানুহ ষড়যন্ত্ৰ আছেই আৰু গোটেই অনুষ্ঠানটোলৈ যিজন মানুহে লৈ গৈছিলে যিজন মানুহে তেওঁক কেয়াৰ ল'ব নোৱাৰিলে অসমৰ এটা সম্পদক আজি মৃত্যুমুখলৈ ঠেলিলে তেওঁ কেনেকৈ বাচিব এইখিনি আমাক লাগে ন্যায় নহ'লে আমি শান্ত নাথাকোঁ আজি আমি শেষ বিদায়ৰ কাৰণে শেষ কৃতকাৰ্য সম্পন্ন ভালদৰে হওক এইখিনিৰ কাৰণে বাট চাই আছোঁ আমি হাজাৰবাৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ উচিত তদন্ত হ'ব লাগে কিন্তু শ্যামকানু মহন্তক এতিয়ালৈকে কৰায়ত্ব কৰা নাই ইমান সোপাই এজাহাৰ দিয়াৰ পিছতো এজনকো সিহঁতে কৰায়ত্ব কৰিব পৰা নাই এইটো আটাইতকৈ দুৰ্ভাগ্যজনক বহুত দুখ লাগিছে টোপনি নহয় আমাৰ জীৱন দিবলৈ আমি এতিয়া সাজু আছোঁ মইতো ঘৰত কৈ থৈ আহিছোঁ যে জুবিন দাৰ কাৰণে যদি জেলতো যাব লাগে মৰিবও লাগে চব কৰিবলৈ সাজু কাৰণ ইয়াত নেখাই নবৈ হ'লেও আমি আছোঁ থাকিম আৰু লাগিব উচিত তদন্ত এইখিনি স্পষ্ট কথা আৰু এতিয়া ৰৈ আছোঁ পষ্টমৰ্টম ৰিপৰ্টটো আৰু আমাক নিদিয়ে তথাপিতো দাদাক আমি আকৌ যাতে লৈ যাব পাৰোঁ আকৌ সৰু সুজা ষ্টেডিয়ামলৈ সেইখিনি আশা এটা কৰি আছোঁ
বহুত দুখ লাগিছে বহুত মানে এনেকুৱা হ'ব জুবিন দাৰ নিচিনা মানুহ এগৰাকীৰ মৃত্যু তদন্ত আকৌ এবাৰ আকৌ মৰণোত্তৰ পৰীক্ষা দুবাৰ মানে তাতকৈ আৰু দুখৰ কথা কি হ'ব হয় সাধাৰণ মানুহেতো মানে সাধাৰণ মানুহৰ ক্ষেত্ৰততো ইমান হেৰি নহয় হয় মানি ল'ব নোৱাৰি দুখ লাগিছে তাকে দেখুৱাইছোঁ শ্বেয়াৰ কৰিছোঁ ৰাইজৰ যে এজন মানুহৰ দুবাৰ যিজন মানুহক আমি আমাৰ নিজতকৈ ভাল পাওঁ সেইজন মানুহৰ দুবাৰ আকৌ হানি খুচি কাটি শৰীৰটোক আকৌ কষ্ট দিয়া হৈছে মানে মৃত্যুৰ পিছতো মানুহজনে শান্তি পোৱা নাই তাতে পষ্টমৰ্টম ৰিপৰ্ট কৰিলে আকৌ ইয়াত আহিছে এতিয়া আহিছে এয়া আহিছে গাড়ী আহিছে একদম মানে সম্পূৰ্ণ হ'ল বেছি সময় নাই এতিয়া তেওঁলোকে যোৱাৰ পিছত আমি আকৌ যাম এয়া পুলিচৰ শীৰ্ষ বিষয়াসকল গৈছে তেওঁলোক আছিলে কি হয় ভগৱান জানে কি নহওক হাজাৰ হাজাৰ মানুহ আকৌ ইয়াতে লাইন পাতিছে এইখিনি মানুহেও অসমৰ আৱেগক বুজিব আপোনালোকে এবাৰ উচিত তদন্তৰ কাৰণে কিবা এটা কওক মনৰ কথা এটা কওক মনৰ কথা মানে অসমৰ আৱেগ জুবিন দা হৈছে অসমৰ প্ৰাণ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ অসমবাসীৰ প্ৰাণ হয় অসমীয়াৰ জাতিৰ মেৰুদণ্ড আৰু তেখেতৰ কি ক'ম ভাষাহীন হৈ পৰিছোঁ আমি সম্পূৰ্ণ ভাষাহীন কৰি কাক বিশ্বাস কৰিম কি কথা কি বতৰা কোনো ভাষ্য নাইকিয়া হৈ পৰিছে আমি অত্যন্ত মৰ্মাহত হৈ পৰিছোঁ আমি কেনেকৈ আমি দাদাক যেন চায়ে থাকিম আমি দাদাক জীয়াই যেন তুলিব আকৌ এবাৰ যেন জীয়াই তুলিব যেন তেওঁ উঠিব হয় মই যি উঠিলোঁ তহঁতে কি কৰি আছ হয় এনেকুৱা কিছুমান তেওঁৰ ইয়াতে আমি সদায় পুৰি খাব আহোঁ কাম শেষ হোৱাৰ পিছত এই অকণমান আগত সোণোৱাল কছাৰী বুলি ল'ৰা এটা আছিল তাতে আমি সদায় আহোঁ প্ৰায় ৰেকৰ্ডিং কৰি আহি ইয়াতে আমি পুৰি খাওঁ এই ফুটপাথত তেওঁতো ফুটপাথৰ মানুহক বেছি ভাল পায় সাধাৰণ মানুহক ভাল পোৱা জুবিন গাৰ্গ ধনী শিল্পী নহয় দুখীয়া মানুহৰ শিল্পী আছিল হত্যাকাণ্ড হয় তেতিয়াহ'লে উচিত তদন্ত লাগিব আমি কিন্তু কোনো কাৰণতে আটাইতকৈ ডাঙৰ কথা যিটো ফেষ্টিভেলৰ কাৰণে জুবিন গাৰ্গ গৈ নৰ্থ ইষ্ট ফেষ্টিভেল শ্যাম কানু মহন্ত সেইটোত গৈ জুবিন গাৰ্গৰ মৃত্যু হৈছে তাৰ পিছতো ছিংগাপুৰত কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল চলি আছে আজি তাৰিখলৈকে সেইটো আটাইতকৈ দুৰ্ভাগ্য ৰক্ষণাবেক্ষণ কোনে দিছে তেওঁক ৰক্ষণাবেক্ষণ কোনে দিছে তেওঁ জৰুৰটোতো আমাৰ কোনোবাটো বলেৰে বলিয়ান হৈছে বৰমূৰীয়াসকলে তেওঁক ৰক্ষণাবেক্ষণ দিছে উচিত তদন্ত হ'ব লাগে উচিত তদন্ত হ'ব লাগে শুদ্ধ তদন্ত হ'ব লাগে প্ৰকৃত তদন্ত হ'ব লাগে হয় হয় আজি লাষ্ট আজিলৈ আমি ৰখি আছো ইয়াৰ পিছত যদি আমিও কৈছো যে শ্যাম কানু মহন্তক যদি অনতি পলমে গ্ৰেপ্তাৰ নকৰে শ্যাম কানু মহন্তক যদি কোনোবাই মানে বচাবলৈ বিচাৰে তে আমি আজি সময় কাৰণ কি জুবিন দাক আমি শেষ বিদায় এখন ভালকে দিম তাৰপিছত আমি ৰৈ নাথাকিম এটা স্পষ্ট কথা এইখিনিয়ে কথা এতিয়া আমি খালি শান্তিপূৰ্ণভাৱে জুবিন দাক আমি শেষ বিদায়খন সেইখিনি আমি বিচাৰো আৰু শৃংখলাবদ্ধভাৱে হওক এতিয়া তাৰ পিছৰ পৰীক্ষা এতিয়া পষ্টমৰ্টম ৰিপৰ্ট ওলাওক গোটেইখিনি ওলাওক চৰকাৰে এইটো নাভাবিব যে আমি শান্তিৰে বহি আছো আমি শান্তিৰে বহি থকা নাই কিন্তু আজি দিনটোলৈকে শান্তিৰে ৰখি আছে এই মুহূৰ্তলৈকে দিনটোলৈকে ৰখিম তাৰপিছত কিন্তু শান্তিৰ চৰকাৰে বুজিব আমি কি কেনেকুৱা হৈ আছো আমাৰ অন্তৰত কি জাতি আছে কাইলৈ পৰা দেখা যাব এইখিনিয়ে কথা আপোনালোকে শুনক আমি সকলোকে প্ৰশাসন আইন প্ৰশাসন চৰকাৰ সকলোকে অনুৰোধ জনাইছো যে জনতাৰ ৰাইজৰ শিল্পী তেওঁ সকলোৰে আছিলে প্ৰতিগৰাকী অসমীয়াৰ বুকুৰ আপোন হিয়াৰ আমঠু হয় এনে হাতৰপ উপাধি নাপায় এইখিনি কথা আৰু লাখ লাখ মানুহ কোটি কোটি মানুহ বিশ্বৰ ৰেকৰ্ড এনেই গঢ়িব নোৱাৰে মৃত্যুৰ পিছতো তেখেতৰ মৃত্যুটো বিশ্বৰ ৰেকৰ্ড হৈ গৈছে এইখিনি খালি মনত ৰাখিলে হ'ল বুলি মই ভাবোঁ আৰু এনেকৈ ৰাইজ সমবেত হৈছে আকৌ শেষবাৰৰ বাবে যেন তেওঁ সেই এম্বুলেঞ্চখনে অকলে চাবলৈ আহিছে তেওঁকতো দেখা নাপায় ইয়াতে সেই এম্বুলেঞ্চখনে মানুহৰ কিমান আৱেগ জুবিন গাৰ্গৰ প্ৰতি আপোনালোকে চাওক
মই সেইকাৰণে আকৌ এবাৰ কৈছোঁ যে জুবিন গাৰ্গৰ কাৰণে আমি মৰিবৰ কাৰণেও আমি ভয় নকৰোঁ, আমি জেলত যাব শুনক এবাৰ শুনক আপোনালোকে ক'ৰ পৰা আহিছে শুনক গহপুৰৰ পৰা কেতিয়া আহিলে আপোনালোকে পৰহি অহা না খাইছে না বৈছে ক'ত কি আপোনালোকে ঘূৰি ফুৰিছে বনাই আমি চকুত চকু টোপনি নাই আজি আমি 12 ঘণ্টা সময় আমি কফিন মুচি আহিছোঁ তাত কফিন মুচিছোঁ এবাৰ ভৰি এবাৰ হাত তাৰপিছত আমি মানে থিয় হ'বৰ কাৰণে আমাৰ জোৰ নাই কিন্তু জুবিন গাৰ্গ ভগৱান যে কিন্তু ক'ৰবাৰ এনাৰ্জি অকণ দিছে সেইটোৱে আৰু সেই ভগৱানজনক আমি সদায় পুজিম আমি সদায় সেৱা কৰিম আমি সদায় প্ৰাৰ্থনা কৰিম আমাৰ হৃদয়ত আমি থাপনা পাতিম তেওঁ কিন্তু তেওঁৰ মৃত্যুটো আমাক তদন্ত লাগিব এইখিনি আমাৰ স্পষ্ট কথা এই ৰাইজৰ দেই হাজাৰ ৰাইজ ইয়াতো আছে মই আকৌ এবাৰ দেখাইছোঁ আৰু সকলোৱে এইখিনিত অকণমান সহযোগ কৰক যাতে তদন্তটো পায় আৰু এটা কথা ধন্যবাদ দিব লাগিব অসমৰ ৰাইজক যে বাধ্য হ'ল কিন্তু অসমৰ ৰাইজৰ মানে দাবী চৰকাৰখনে শুনিবৰ কাৰণে যে আকৌ মৰুত হ'ল স্পষ্ট কথা যে জুবিন গাৰ্গ ডাঙৰীয়া পানীতেই ডুবিছে কিন্তু সেই পানীলৈ লৈ যোৱাত এটা ষড়যন্ত্ৰ আছে সেই পানীখিনিত যে তেওঁ ভাগৰি পৰিছে তেওঁলোকে কি দেখা পোৱা নাছিলে হৃদয় বিদাৰক মই কৈছোঁ ইয়াত বহুত কিবা কিবি আছে আৰু তাতে সেই যিকেইজনে যে খিকিন্দালি হাঁহি মাৰি আছিলে তেওঁলোকতো এতিয়া মুকলি আকাশৰ তলত আছে যে কেনেকে থাকিব পাৰে শ্যামকানু মহন্তই কেনেকে তাতে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে কৈছোঁ ইয়াত জুবিন গাৰ্গক যি নৰ্থ ইষ্ট কোন আমি গোটেই মিলাই কিনে ইণ্ডিয়াখন মিলাই কিনে নৰ্থ ইষ্ট আজি নৰ্থ ইষ্টৰ মানুহে কান্দিছে ইণ্ডিয়া মানুহে কান্দিছে কিন্তু তেওঁ তাতে আকৌ নৰ্থ ইষ্ট ফেষ্টিভেল পাতি কিনে তাতে আকৌ তেওঁ সেইকাৰণে শ্যামকানু মহন্ত হয় এতিয়া লিখিছে কোনোবা ফাঁচি দিয়ক লাগে আমাক লাগিবই ইয়াত স্পষ্ট কথা এতিয়া ইয়াতে আমি যিহেতু GMCHৰ কাষত আছোঁ আমি বেছি হুলস্থুল কৰা এটা পৰিৱেশ নহয় পেচেণ্ট আছে হয়নে আমি সেইকাৰণে কোনেও ইয়াত শৃংখলাবদ্ধভাৱে শান্তিৰে সকলোৱে মনে কৈ আছে কথাখিনি আৰু মনে হওক আমি খালি আজি 6 বজালৈকে আমি সময় দিছোঁ 6 বজাৰ পিছত কিন্তু আমাক প্ৰতিটো আমাৰ প্ৰশ্ন উত্তৰ লাগিব আৰু প্ৰতিটো তদন্তৰ এটাকৈ আমাক মানে খতিয়ান লাগিব যে তেওঁলোকে কিমান পৰ্যায়লৈ গৈছে কাৰণ কি এখন চৰকাৰে কৰিব পাৰিলে বহুত হয়নে নহয় যে আমি যদি ফেচবুক লাইভ এটা দি এখন ফটো দিও আমাক লগে গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু আজি জুবিন গাৰ্গ অসমৰ এজন সম্পদক নোহোৱা কৰি দিছে এচাম মানুহে সেই চাম মানুহক কিন্তু কোনো ধৰণৰ হেৰি নাই ছিংগাপুৰত তেওঁলোকক এনেই হুট পুচ কৰি কিনে এৰি দিছে কাৰণ কি আজি শেষৰ আহি কিনে ঘৰ পাইছেহি বাইট দিব পাৰিছে যিয়ে নহওক তেওঁ আছিলে তাতে আজি চিদাত দিল্লীত ধুনীয়াকৈ মানে বাহৰ পাতি আছেহি এইখিনিয়ে কথা এইখিনি আমি আপোনালোকক অৱগত কৰিলোঁ আকৌ এবাৰ মই দেখাইছোঁ যে হাজাৰ লোক আকৌ দাদাক চাবৰ কাৰণে এবাৰ আৰু সেই গাড়ীখন আচলতে এম্বুলেঞ্চখন সেই এম্বুলেঞ্চখন চাবৰ কাৰণেই পৰহি তাৰ আগৰ দিনাৰ পৰা মানুহে কিন্তু 8 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টালৈকে সময় মানে ৰখি অকল এটা ঝলক সেইখন পাইছে চাবৰ কাৰণে আৰু ৰাজহুৱাভাৱে যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল তাতেও বহু লোকে গৈ ঘূৰি আহিব লগা হ'ল কাৰণ কিয় তাতেও দাদাক কোনোৱে ভালকৈ দেখা নাপালে এইখিনিয়ে কথা মূল মই সকলো ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লাইভটো ইয়াতে সামৰিছোঁ আৰু আমি এতিয়া সোণাপুৰলৈ যাম দাদাক শেষ কৃতকাৰ্য সম্পন্ন অন্ত্যেষ্টিক্ৰিয়াত আমি উপস্থিত থাকিম আৰু তাতেও বহু হাজাৰ লোক আছে মই আপোনালোকক একদম সেৱা জনাইছোঁ দেই। জয় জুবিন দা।